নমস্কাৰ মই ভিডিঅ' দিলিয়ে তাৰমানে কেইটামান গেদা চাই কেইটামান লিব্ৰান্তুই কমেণ্ট কৰবা আহে যে মই হিন্দু মুছলিম কৰোঁ বিজেপিৰ ছাপোৰ্ট কৰি ভিডিঅ' বনাওঁ আৰু কিয় নকৰিম। প্ৰথমতে এই ভিডিঅ'টো চাওক। হিমন্ত মামা এই দেখো এটা কিটা হতে যায় রে আনভক্তর মা আনভক্তর মা ये बोलते देखले तुम्हारा जगह आया तो काय नहीं और बाल करबा ये के केला है ये आसाम नहीं है तुम्हारा सीन है तुम्हारा वो जगह नहीं है। यहाँ पर कांग्रेस है और कांग्रेस का जगह में ये यहाँ पर अनभक्त नहीं रहता है। এটা গেদাৰ বাচ্চা মায়াকৰ 32-33 বাৰমান হালালা হোৱাৰ পাছত জন্ম পোৱা গেদা এটাই গৰুৰ মাংস খাই খাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নাম লৈ অন্ধ ভক্তৰ মাকক বোলে কাটি খেচি সেনেকুৱা ধৰণৰ মন্তব্য কিছুমান দি আছে আৰু বাৰে বাৰে কৈ আছে যে কেৰালাত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে পাৰি আছে ইয়াতে আৰু সেইকাৰণে কংগ্ৰেছক মই ছাপোৰ্ট নকৰোঁ আৰু বহুত গৌৰৱেৰে কৈ আছে যে কেৰালাত কংগ্ৰেছৰ চৰকাৰ আছে আৰু হিমন্ত বিশ্ব শৰ্মাই একোডাল কৰিব নোৱাৰে আৰু সেইকাৰণে অসমৰ ৰাইজে কংগ্ৰেছৰ নাম নিচান নোহোৱা কৰি দিছে এইবিলাকৰ কাৰণে। আৰু যদি কংগ্ৰেছক ছাপোৰ্ট কৰি নে এইগিলা গেদাগিলাৰ লগত যদি বন্ধুত্ব ৰাখিব লাগে ভাই দূৰৰ পৰা নমস্কাৰ। আৰু মোৰ এটা বস্তু হাঁহি উঠে এই যিকেইটা তাৰমানে কংগ্ৰেছ ছাপোৰ্টাৰ হিন্দু আছে এই হেকাটাই কেনেকৈ থাকে এনেকৈ যেতিয়া আমি মাই বুলি পূজা গৰু এটা কাটি কিনে যেতিয়া সিহঁতে মাংস টানি টানি খাব আৰু ক'ব যে তহঁতৰ মায়েৰে খাই আছো সিহঁতে কেনেকৈ সহ্য কৰে মই সেইটোহে বুজি পোৱা নাই। আৰু এই কথাখিনিত যদি কোনোবাৰ আপত্তি আছে কমেণ্ট বক্স খোলা আছে, গালি খোৱাৰ অভ্যাস মোৰ আছে। জয় শ্ৰীৰাম, জয় অসম, ভাৰত মাতা কি জয়।